ৰাইজৰ দলৰ বিধায়ক তথা সভাপতি অখিল গগৈ এগৰাকী ধুৰন্ধৰেই নহয়, মহাধুৰন্ধৰ। আৰু অখিল গগৈক কিয় আমি মহাধুৰন্ধৰ বুলি কৈছোঁ, কথাখিনি ধৈৰ্য ধৰি 2 মিনিট শুনক। আৰু তাৰ পিছত যিসকলে ইতিমধ্যে আমাক গালি দিবলৈ সাজু হৈছে, গালি দিব, আমাৰ আপত্তি নাই। কিয় ধুৰন্ধৰ এতিয়া চাওক। কালি অখিল গগৈয়ে বানাক্ৰান্তসকলক লগত লৈ এক বিশাল প্ৰতিবাদী ৰাজহুৱা অনুষ্ঠান কৰিলে। খুব ভাল ভাল কথা ক'লে, খুব ভাল কথা ক'লে। বৰ্তমান চৰকাৰখনৰ স্বৈৰাচাৰিতা উদঙাই দি খুব বাস্তৱসন্মতভাৱে সাধাৰণ জনতাৰ স্বাধীনতাৰ কথা ক'লে, প্ৰাপ্তিৰ কথা ক'লে, আৰু তেওঁলোকক কি ধৰণে বঞ্চনা কৰা হৈছে সকলোবোৰ কথা ক'লে। এক ধৰণৰ সেয়া আছিল বজ্ৰ নিনাদ। কিন্তু অখিলে কি কৰিলে? এতিয়া চাওক, আজিৰ বাতৰি কাকতসমূহ যদি চাই, অসমীয়া প্ৰতিদিন কাকতক বাদ দি অসমৰ প্ৰথম শ্ৰেণীৰ কিমান কেইখন বাতৰি কাকতে অখিল গগৈৰ কালিৰ বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিলে। যদি চাই নাপায়, অসমীয়া প্ৰতিদিনে খুব ভালকে কৰিছে। এইকাৰণে কৰিছে কাৰণ অসমীয়া প্ৰতিদিন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, তেওঁলোকৰ সংঘাতৰ কথা আমি ৰাইজে প্ৰত্যেকেই জানো। গতিকে তেওঁ যিবোৰ চিৰিয়াছ কথা কৈছিল, সেই কথাবোৰ কভাৰ কৰাৰ সলনি ছেটেলাইট চেনেলসমূহে কোনবোৰ বিষয় প্ৰকাশ কৰিছে, কোনটো ভাইৰেল কৰিছে, মন কৰিছে নহয় আপোনালোকে? কোনটো ভাইৰেল কৰিছে? মোতকৈ বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে, পুৰা একদম এনেকে জঁপিয়াই গৈছে, বুজিছে নাই? মই বিৰাট ফূৰ্তি পাইছো, বোলো পাবা মজা, আজি গধূলিলে পুৰা খজুৱতি হ'ব, বুজিছে নে নাই? হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই, মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছো। এই তিনিটাটো যেতিয়া এনেকে আহিছে, মই বোলো আজি দিলো মজা, বুজিছে নে নাই? আৰু তাৰপিছত বেছিভাগ সংবাদ মাধ্যমত এই বিষয়টো চৰ্চা হৈছে, প্ৰচাৰ হৈছে। এতিয়া মন কৰক, আমি কিয় তেওঁক মহাধুৰন্ধৰ বুলি ক'লো। তেওঁ জানে অসমৰ অধিকাংশ সংবাদ মাধ্যম, প্ৰথম শ্ৰেণীৰ চেনেল, ছেটেলাইট চেনেল চৰকাৰৰ মুখপত্ৰৰ দৰে হৈ পৰিছে। তেওঁলোকে চৰকাৰৰ এজেণ্ডা মতে চলে। আৰু অখিল গগৈ এই কথাটো ভালকে জানে যে মূল বিষয়টো তল পেলাই যি তৰল কথা অখিল গগৈ ক'ব, সেই তৰল কথাখিনিকে তিলকে তালৰ দৰে প্ৰচাৰ কৰিব, ৰহন সানিব। গতিকে সেই কথাটো অখিল গগৈয়ে আমাতকৈ ভালকে জানে। গতিকে বিষয়টো অন্যফালে যাব, মূল বিষয়টো কৰবাতে ৰৈ যাব। আৰু এতিয়া তেনেই হ'ল। মূল বিষয় কোনটো আছিল? কোনবোৰ কথা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত ঠাই পাব লাগিছিল বা ছেটেলাইট চেনেলৰ প্ৰাইম টাইমৰ বাতৰি হ'ব লাগিছিল? মন কৰক, এটাও নহ'ল। কিয় নহ'ল? অখিল গগৈয়ে জানি বুজি এই গোটেই বিষয়টো অন্যফালে লৈ গৈছে, কাৰণ তেওঁলোকে এই ক্ষেত্ৰত সিদ্ধহস্ত। আৰু মন কৰক, কয়লা চিণ্ডিকেটৰ লগত জড়িত থকা একাংশ মন্ত্ৰী বিধায়কৰ নাম অখিল গগৈ বাৰে বাৰে প্ৰকাশ কৰি আহিছে। বিভিন্ন মাধ্যমত তেওঁলোকৰ কথাবোৰ কৈ থকা হৈছে। কিন্তু মন কৰক, আজিলৈকে তেওঁলোকৰ বিৰুদ্ধে এখনো এজাহাৰ দাখিল কৰা হোৱা নাই। কিয়? আনহাতে এগৰাকী বিধায়কে অখিল গগৈক প্ৰাণনাশৰ ভাবুকি দিয়া বুলি কৃষক মুক্তিয়ে হওক বা ৰাইজৰ দলেই হওক, তেওঁলোকে এজাহাৰ দিলে। অথচ মূল বিষয় যিটো, যাৰ কাৰণে উজনি অসমত জলপ্ৰলয় হ'ল, যাৰ কাৰণে উজনি অসম ধ্বংসপ্ৰায় হ'ল, সেই বিষয়টোক লৈ আজিলৈকে ন্যায়ালয়ৰ দ্বাৰস্থ নহ'ল, আজিলৈকে এজাহাৰ এখন নিদিলে। অৱশ্যে আজি কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই এখন PIL কৰিলে, তাত বাহিৰে কোনেও ন্যায়ালয়ৰ কাষ চপা নাই, আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা নাই। কিয়? মানে এনেকুৱা তেওঁলোকৰ মাজত এই ধৰণে বুজাবুজি আছে যে বাহিৰত যোনে যি মন যায় তাকে গালি পাৰিবি, তামাম গালি পাৰি থাকিবি, মুখ চুপতি মাৰি থাকিবি, কিন্তু মূল কামটো কোনেও নকৰিবি, কাৰণ মূল কামটো কৰিলেই সকলোবোৰ ফচি যাব। সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছিলো, উজনিৰ জলপ্ৰলয়ৰ বাবে প্ৰতিটো ৰাজনৈতিক দল, লগতে প্ৰতিটো জাতীয় দল সংগঠন দায়ী। তেওঁলোক দোষমুক্ত হ'ব নোৱাৰে। এইকাৰণে নোৱাৰে, দিক্ষত যি অবৈধ খনন বা নাগালেণ্ডৰ পৰা যি অবৈধ কয়লাৰ চিণ্ডিকেট, এই সকলোবোৰৰ লগত তেওঁলোকৰ কোনোবা নহয় কোনোবা জড়িত আছে, যাৰ কাৰণে তেওঁলোকে আজি পৰ্যন্ত এই বিষয়টোক লৈ ন্যায়ালয়ৰ কাষ চাপিব পৰা নাই। বাহিৰত চিঞৰি থাকিলে কিবা কামত আহিব নেকি? তেওঁলোকৰ এয়া বুজা পৰা আছে, খুব ধুনীয়া বুজা পৰা আছে। আৰু সেইকাৰণে মূল বিষয়টো কৰবতে থাকিল। মন কৰক, এই মুহূৰ্তলৈকে কিয় জলপ্ৰলয় হ'ল তাৰ কিবা তদন্ত হ'লনে? জলপ্ৰলয়ৰ কাৰণ আৰু কাৰক সম্পৰ্কে বিশ্লেষণ হ'লনে? বিভিন্নজনে বিভিন্ন মাধ্যমত চিঞৰি আছিল, অমুক কাৰণত হৈছে, তমুক কাৰণত হৈছে।
নাগালেণ্ডলৈ গৈ একাংশ সাংবাদিকে সকলোবোৰ দেখুৱালে কয়লা খনন কেনেকৈ হৈছে, চব দেখুৱালে, কিন্তু তদন্ত ঘোষণা কৰা নহ'ল। তদন্ত ঘোষণা কৰিবলৈ বাধ্য কৰাব নোৱাৰিলে। এনেই টেলিভিছনৰ চেনেলৰ সন্মুখত কৈ থাকে তদন্ত হ'ব লাগে, তদন্ত হ'ব লাগে, আইনীভাৱে কোনেও আগবঢ়া নাই কিয়, আৰু এই কিয়তেই লুকাই আছে গোটেই কামবোৰ। সেইকাৰণে কৈছো, অখিল গগৈয়ে কোনটো বিষয়ে খামোচ মাৰি ধৰিব লাগিছিল, অখিল গগৈ কিয় ইমান তৰল কথা কয়, অখিল গগৈয়ে কিয় ইমান ফটুৱামি কৰে ৰাইজৰ সন্মুখত, অসমৰ সংবাদ মাধ্যমসমূহক কিয় এই ধৰণৰ সুযোগ সুবিধা দিয়ে। কাৰণ আমি প্ৰত্যেকেই জানো অসমৰ সংবাদ মাধ্যম এতিয়া কাৰ মতে চলে। তাৰ পিছত অখিল গগৈ এই সুযোগ দিয়াৰ কাৰণ কি, এই গোটেই কথাবোৰ যদি আপোনালোকে চিন্তা কৰে তেতিয়াহ'লে গম পাব চব একেই, সকলো একেটা ঘাটৰে মাছ। সাধাৰণ ভোটাৰখিনিক আৱেগিক কৰি, সাধাৰণ ভোটাৰখিনিৰ সন্মুখত বিভিন্ন নাটক কৰি এওঁলোকে ভোটাৰসকলক আকৰ্ষিত কৰাৰ বাহিৰে মৌলিক বিষয়সমূহ সমাধান কৰাৰ কাৰো আন্তৰিকতা নাই, কেৱল চিঞৰি থাকে। কাৰণ ইলেকশ্যনত জয়ী হ'বৰ কাৰণে কোনো মৌলিক সমস্যা আলোচনা কৰাৰ প্ৰয়োজন নহয়, কেৱল লাগে সাধাৰণ মানুহখিনিৰ ভোট। সেয়াই অংক, আৰু সেই অংকই প্ৰতিটো ৰাজনৈতিক দলে কৰি আহিছে। ধন্যবাদ। জয় অসম।